কাম কৰিলে হয়তো মূৰ বিষাব পাৰে, টোপনি কম হোৱাৰ কাৰণে মূৰ বিষাব পাৰে। এনেকুৱা ধৰণৰ কথাবোৰ যেতিয়া হ'ব তেতিয়া আপুনি ভাবি ল'ব নালাগিব যে আপুনি এজন অসুখীয়া মানুহ। এইবোৰ নেচাৰেল কথা, খুব কমন, সকলোৰে হ'ব পাৰে। চ' কেইটামান কথা আজি আপোনালোকক ক'ম। যেতিয়া আমাৰ এই অসুখবিলাক, মোৰ মূৰৰ বিষে হৈছে ধৰি লওক, যেতিয়া এটা লং টাৰ্মলৈকে যায় তেতিয়া আমি চিন্তা কৰিব লাগিব আৰু ইয়াৰ সলিউশন কৰিব লাগিব, ইয়াৰ প্ৰতিকাৰ কৰিব লাগিব। কি হৈছে আৰু কিয় হৈছে, কিয় হৈছে যদি আমি উলিয়াই ল'ব পাৰো, তাৰ কাৰণটো উলিয়াই যদি ল'ব পাৰো, আমি সহজতে ঘৰৰ বস্তুৰে, ইমান ধৰণৰ নেচাৰত আমাৰ বস্তু আছে, যি নেচাৰৰ বস্তুৱে আমি লৈ পেলাই, আমি খাই পেলাই নিজৰ শৰীৰটো ঠিক ঠাক কৰি ল'ব পাৰো। চ' প্ৰব্লেমবিলাক যেতিয়া হ'ব আপোনালোকৰ, যেতিয়া কিবা মানুহৰ শৰীৰত প্ৰব্লেম হয়, তেতিয়া সেই প্ৰব্লেমবিলাক ইগনোৰ কৰিব নালাগে। যদি সেই বস্তুটো আপোনাৰ দূৰলৈকে যায়, অকণ দেৰিলৈকে থাকে, ধৰি লওক কণ্টিনিউৱাছলি আপোনাৰ প্ৰব্লেমটোৰ কাৰণে আপুনি চাফাৰ কৰি আছে, তো তেতিয়াহ'লে সেই প্ৰব্লেমটোৰ কাৰণে আপুনি কিবা এটা সলিউশন বিচাৰিব লাগিব আৰু সময় থাকোঁতেই তাক ঠিক ঠাক কৰি ল'ব লাগিব। আৰু সহজতে ঘৰুৱা পদ্ধতিৰে আমি কিছুমান সৰু সুৰা অসুখ আমি ঠিক কৰি ল'ব পাৰোঁ।